আপোনালোকে কাক ইংগিত কৰিছে মই গম পাইছোঁ, আকৌ স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ। জয়ন্ত দাস ডাঙৰীয়াই বিজেপিৰ এজন জ্যেষ্ঠ কাৰ্যকৰ্তা আছিল, ক'ব গ'লে যিহেতু তেওঁ পদত্যাগ কৰিলে, আছিল বুলি কৈছোঁ মই এই মুহূৰ্তত। তেখেতে 2013 চনত বিজেপি এৰি গৈছিল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া সভাপতি আছিলে। মই ফণী সন্ধ্যানাথ শৰ্মা তেতিয়া সাংগঠনিক সাধাৰণ সম্পাদক। আমাৰ দলৰ বহু কাৰ্যকৰ্তাই তেখেতৰ ঘৰত ৰাতিপুৱাৰে পৰা আমি ঘেৰাও কৰি আছিলোঁ যাতে তেওঁ বেলেগ দলত যোগদান কৰিব নোৱাৰে। 3-4 ঘণ্টা আমি একেলগে তেওঁৰ লগত কথা বতৰা পাতি, পৰিয়ালৰ কথা বতৰা পাতি আমি তেখেতক মানে গাৰ্ডিয়ান নিচিনা কৰি আছিলোঁ। কিন্তু আমাৰ চকুত ধূলি মাৰি কোনোবা পাকত তেখেত আমাৰ মাজৰ পৰা ওলাই গুচি গ'ল, ৱাল পাৰ হৈ কিনে। মূল গেটেৰেও যোৱা নাই, মূল গেটেৰে নগৈ তেখেতে অগপ দলত যোগদান কৰিলে। আমি তেতিয়া একো কৰিব লগা নাছিল, কাৰণ আমি বহুত সময় বিচাৰিলোঁ, তাৰপিছত বিচাৰি নাপালোঁ। তাৰপিছত আমি গম পালোঁ কিছু সময় পিছত তেওঁ AGPত যোগদান কৰিলে। তাৰপিছত 2016 চনত তেওঁ পুনৰ ঘূৰি আহিছে আমাৰ দলত। মানে সুবিধা হ'ল যে অসমত দুটা কংগ্ৰেছৰ কাৰ্যালয় বুলি ক'লে, এটা দিলীপ শইকীয়াৰ, এটা গৌৰৱ গগৈ, এই ধৰণৰ কথা ক'লে। তেওঁৰ মানুহৰ কেতিয়া কি ক'ব লাগে সেইখিনি নিশ্চয় জয়ন্ত দাস ডাঙৰীয়াৰ নিচিনা কাৰ্যকৰ্তাই অকণমান হ'লেও বুজি পাব লাগিছিল যে পোৱা নাই, কৰিব কি এতিয়া। যে তেওঁ নিজৰ ভাগ্য তেওঁ নিজে নিৰূপণ কৰিব। আমি এতিয়াও আশা কৰিম, এতিয়াও আহ্বান জনাম জয়ন্ত দাস ডাঙৰীয়াই যাতে এটা পৰিপক্ক সিদ্ধান্ত লয়, বিজেপিৰ দলটোক যাতে কোনেও এৰি নাযায়। এইটো আহ্বান মই কালিও জনাইছোঁ, আজিও জনাইছোঁ। তাৰপিছতো যদি তেখেতে নিজাববীয়া সিদ্ধান্তেৰে আগবাঢ়িব পাৰে, বিচাৰে, তেতিয়াহ'লে এইটো তেওঁৰ কথা। কিন্তু আজিও এই মুহূৰ্ততো আমি আহ্বান জনাম যে আমাৰ দলৰ পৰা তেখেত যাতে নাযায়, ওলাই নাযায়, এইটো